মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 8ৰ লেসন 5 লুইস পাস্তুৰ পাঠৰ যিমান এক্টিভিটিজ আছে সবখিনি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ধৈৰ্য সহকাৰে প্ৰশ্নসমূহ লিখি লৈ পঢ়িবা। ঠিক আছে, এতিয়া আমি আৰম্ভ কৰিছো। এক্টিভিটিজ বিলাকৰ ভিতৰত কোৱেশ্চন নম্বৰ 1 দিয়া আছে, আনসাৰ দি ফলোইং কোৱেশ্চনছ উইথ ইনফৰমেশন ফ্ৰম দা লেসন। পাঠৰ পৰা ইনফৰমেশন কালেক্ট কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখিব লাগিব। এ নাম্বাৰ, হোৱাট হেপেন্ড ওৱান ডে while লুইস পাস্তুৰ was playing with his friends। এদিনাখন যেতিয়া লুইস পাস্তুৰে তেওঁৰ বন্ধুসকলৰ লগত খেলি আছিল তেতিয়া কি ঘটিছিল? হেপেন্ড মানে হৈছে ঘটা। আনসাৰ, ওৱান ডে while লুইস পাস্তুৰ was playing with his friends he saw a man running towards him because someone had been bitten by a mad wolf from the mountain। এদিনাখন যেতিয়া লুইস পাস্তুৰে তেওঁৰ বন্ধুসকলৰ সৈতে খেলি আছিল তেওঁ হঠাৎ এজন মানুহক তেওঁৰ ফালে দৌৰি অহা দেখা পাইছিল, কাৰণ কাৰোবাক পাহাৰৰ পৰা অহা এটা কুকুৰনিচা বাঘে কামুৰিছিল। মাউণ্টেন মানে হৈছে পৰ্বত পাহাৰ, মেডলফ মানে হৈছে কুকুৰনিচা বাঘ, পগলা কুকুৰনিচা বাঘ। Question number B, what does rabies cause in human beings? ৰেবিজ বেমাৰ হ'লে মানৱ শৰীৰত কি ঘটে, কি দেখা দিয়ে? কজ মানে হৈছে ঘটা, দেখা দিয়ে। আনসাৰ, ৰেবিজ causes inflammation of the brain in human beings. Animals with rabies go mad and die। ৰেবিজ বেমাৰ হ'লে মানৱ শৰীৰৰ ব্ৰেইনটোত কি হয়? জ্বলন বা অস্বস্তিকৰ ভাৱ হয়। ইনফ্লেমেশ্যন মানে হৈছে জ্বলন, অস্বস্তিকৰ ভাৱ। এনিমেলছ উইথ ৰেবিজ গো মেড এণ্ড ডাই। জীৱ জন্তুৰ ৰেবিজ বেমাৰ হ'লে সিহঁত পগলা হৈ যায় আৰু মৰে। মেড মানে হৈছে পগলা, ডাই মানে হৈছে মৰা। কোৱেশ্চন নম্বৰ C, হোৱাট এক্সপেৰিমেণ্টছ ডিড পাস্তুৰ কণ্ডাক্ট অন ৰেবিটছ। শহাপহুৰ ওপৰত পাস্তুৰে কি পৰীক্ষা নিৰীক্ষা চলাইছিল? ৰেবিটছ মানে শহাপহু, কণ্ডাক্ট মানে হৈছে চলোৱা, এক্সপেৰিমেণ্টছ মানে হৈছে পৰীক্ষা নিৰীক্ষা। আনসাৰ, পাস্তুৰ conducted experiments on the ailing rabbits. He injected the deadly virus that causes rabies in their bodies and succeeded in curing them. পাস্তুৰে অসুস্থ শহাপহুৰ ওপৰত কি কৰিছিল? পৰীক্ষা নিৰীক্ষা চলাইছিল। এইলিং মানে হৈছে অসুস্থ। He injected the deadly virus that causes rabies in their bodies. তেওঁ ৰেবিজ ঘটোৱা এই মাৰাত্মক ভাইৰাছবিলাকক কি কৰিছিল? অসুস্থ শহাপহুৰ শৰীৰত ইনজেক্ট কৰিছিল, সুমুৱাই দিছিল। and succeeded in curing them, আৰু সিহঁতক আৰোগ্য কৰাত তেওঁ কি হৈছিল? সফল হৈছিল। কিউৰিং মানে হৈছে আৰোগ্য কৰোৱা, succeeded মানে হৈছে সফল হোৱা। Question number D, who was Pasteur's first human patient? Was his treatment successful? পাস্তুৰৰ প্ৰথম মানৱ ৰোগী কোন আছিল? পেশেন্ট মানে ৰোগী, হিউমেন মানে মানৱ। Was his treatment successful? তেওঁৰ ট্ৰিটমেণ্টটো, তেওঁৰ চিকিৎসাটো সফল হৈছিল নে? আনসাৰ, Pasteur's first human patient was a school boy. Yes, his treatment was successful. পাস্তুৰৰ প্ৰথম মানৱ ৰোগীজন আছিল কোন? এজন স্কুলীয়া ছাত্ৰ। হয়, তেওঁৰ চিকিৎসাত কি হৈছিল? সফল হৈছিল। ই নাম্বাৰ, when and where the French government established the Pasteur Institute, what is it famous for? কেতিয়া আৰু ক'ত ফ্ৰান্সৰ চৰকাৰে কি কৰিছিল? পাস্তুৰ ইনষ্টিটিউট স্থাপন কৰিছিল। এষ্টাব্লিছ মানে হৈছে স্থাপন কৰা। হোৱাট ইজ ইট ফেমাছ ফৰ? এই ইনষ্টিটিউটটো, অনুষ্ঠানটো কিহৰ কাৰণে কি আছিল? বিখ্যাত আছিল। ফেমাছ মানে হৈছে বিখ্যাত। আনসাৰ, ইন 1888 দ্য ফ্ৰান্স গভৰ্ণমেণ্ট এষ্টাব্লিছ দ্য পাস্তুৰ ইনষ্টিটিউট ইন পেৰিছ। 1888 চনত ফৰাচী চৰকাৰে কি কৰিছিল? পেৰিছত পাস্তুৰ ইনষ্টিটিউট স্থাপন কৰিছিল, এষ্টাব্লিছ কৰিছিল। ইট ইজ ফেমাছ ফৰ দ্য ষ্টাডি অফ বায়'লজি, মাইক্ৰ' অৰ্গেনিজমছ, ডিজিজেছ এণ্ড ভেকচিনছ। এই ইনষ্টিটিউটটো, এই অনুষ্ঠানটো বায়'লজি, মাইক্ৰ' অৰ্গেনিজম, ডিজিজেছ আৰু ভেকচিনৰ অধ্যয়নৰ কাৰণে বিখ্যাত। ফেমাছ মানে হৈছে বিখ্যাত। Question number 2, 3, 4, 5.
এইবিলাকৰ দৰকাৰ নাই, পৰীক্ষাত নাহে। কুৱেশ্যন নম্বৰ 6টো ইয়াত গ্ৰামাৰৰ কিছুমান বস্তু দিয়া আছে, যেনে চিম্পল প্ৰেজেণ্ট টেন্স, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে। তোমালোকে ইয়াতে C নম্বৰ প্ৰশ্নটো চোৱা, দিয়া আছে now complete these sentences using the simple present or the present continuous forms of the verbs in the bracket। এইবিলাক পৰীক্ষাত আহিব পাৰে। ইয়াৰ আনসাৰ কেইটা মই কৰি দিলোঁ, তোমালোকে চাই লিখি লোৱা। তো প্ৰথমটো এইটো হ'ব we play football in the afternoon। ছেকেণ্ডটো হ'ব the sun rises in the east। তাৰপিছত 3 নম্বৰ don't make a noise, the baby is sleeping। 4 নম্বৰটো হ'ব someone is knocking at the door, can you hear it। 5 number the man is running towards the bus। 6 number the bus usually comes at 8 o'clock। 7 number he is preparing for an engineering entrance examination। 8 number he is learning German। ইয়াৰ পিছত আছে 7 নম্বৰ প্ৰশ্ন। এইটো ইয়াতে সিম্পল পাষ্ট টেন্স আৰু পাষ্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে কৈছে। ইয়াতে তোমালোকে এটা প্ৰশ্ন পাবা C নম্বৰ, যিবিলাক পৰীক্ষাত আহিব পাৰে। 1 নম্বৰ দিয়া আছে লুইস পাষ্টিউৰ ড্যাশ ইন 1895, পেকত দিয়া আছে ডাই। 2 নম্বৰ পাষ্টিউৰ নিউ দ্যাট দ্য ম্যাট অল ড্যাশ ফ্ৰম ৰেবিস, পেকত দিয়া আছে সাফাৰ। 3 নম্বৰ when I reached his house he dash lunch, পেকত দিয়া আছে have। 4 নম্বৰ I dash last evening, পেকত দিয়া আছে arrive। 5 নম্বৰ the boys dash football when it suddenly began to rain, পেকত দিয়া আছে play। তো এইকেইটা অ্যান্সার কি হ'ব? 1 নম্বৰ হ'ব লুইস পাষ্টিউৰ died in 1895। 2 নম্বৰ পাষ্টিউৰ knew that the mat wolf was suffering from rabies। 3 নম্বৰটো হ'ব when I reached his house he was having lunch। 4 নম্বৰটো হ'ব I arrived last evening। 5 নম্বৰ হ'ব the boys were playing football when it suddenly began to rain। তো এইটো হৈ গ'ল। এতিয়া 8 নম্বৰ প্ৰশ্নটো বেছি ইম্পৰ্টেণ্ট নহয়, তথাপি উত্তৰখিনি মই তোমালোকক একেলগে কৰাই দিছোঁ, তোমালোকে চাই লিখি ল'বা। এটা 9 নম্বৰ প্ৰশ্ন। Here are a few words from the lesson, see if you can match the words to their meanings। ইয়াত পাঠৰ পৰা কিছুমান ৱাৰ্ড দিয়া হৈছে আৰু সিহঁতৰ মিনিং সোঁফালে দিয়া হৈছে। এইবিলাক কি কৰিব লাগিব? মিলাব লাগিব। স্কেট মানে হৈছে ভিটো, এইটো। ইয়াৰ লগত কোনটো মিলিব? এইটো যদি আমি 1 নম্বৰ কৰোঁ তেনেহ'লে ইয়াৰ লগত মিলিব এইটো, to be frightened of something or afraid that something bad might happen। এই দুটা মিলিব, মেচ হ'ব। তাৰপিছত স্ক্ৰেচড মানে হৈছে দাগ লগা, হাঁচৰা। তো ইয়াৰ লগত কোনটো মিলিব? সোঁফালৰ। ইয়াৰ লগত সোঁফালৰ মিলিব এইটো, when the skin is cut or damaged slightly with something sharp such as nail। তেতিয়া নখ বা তেনেকুৱা ধৰণৰ জঙা বস্তু লাগি ছাল কটা যায় বা ডেমেজ হয়, তেতিয়া তাক কি বুলি কোৱা হয়? স্ক্ৰেচড বুলি কোৱা হয়। তাৰপিছত 3 নম্বৰ আছে এইলিং মানে হৈছে অসুস্থ। ইয়াৰ লগত কোনটো মিলিব? ইয়াৰ লগত মিলিব এইটো, sick and not improving। এইটো হ'ব কি? 3 নম্বৰ। তাৰমানে sick and not improving, তাৰমানে অসুস্থ আৰু যেটো কি হোৱা নাই? ভাল হোৱা নাই। তাৰপিছত ইয়াত 4 নম্বৰ দিয়া আছে ভাইৰাছ। ইয়াৰ লগত কোনটো মিলিব? ভাইৰাছৰ লগত মিলিব
এইটো a living thing too small to be seen without a microscope that causes infectious diseases এটা সৰু জীৱ যেটো মাইক্ৰোস্কোপ অবিহনে চোৱা নাযায় আৰু মানুহৰ শৰীৰত প্ৰায় কি কৰে সংক্ৰামক বেমাৰৰ সৃষ্টি কৰে তো এইটো হৈছে ভাইৰাছ 4 নম্বৰ হৈ গ'ল এটা 5 নম্বৰ এটো ইয়াৰ লগত কোনটো মিলিব 5 নম্বৰটোৰ লগত 5 নম্বৰটোৰ লগত মিলিব এই যে লাষ্ট এইটো কি আছে a small living things that you can only see under a microscope অনুবীক্ষণ যন্ত্ৰত সহায়ত তুমি চাব পৰা যিকোনো সৰু বস্তু কি বুলি কোৱা হয় মাইক্ৰো অৰ্গানিজম বুলি কোৱা হয় মনত ৰাখিবা ভাইৰাছ এটা মাইক্ৰো অৰ্গানিজম কিন্তু ভাইৰাছবিলাক কি কৰে বেমাৰৰ সৃষ্টি কৰে কিন্তু সকলো মাইক্ৰো অৰ্গানিজম বেমাৰৰ সৃষ্টি নকৰে কিছুমান মাইক্ৰো অৰ্গানিজম আছে যিবিলাক আমাৰ দেহৰ কাৰণে বা আমাৰ পৰিবেশৰ কাৰণে কি খুবই প্ৰয়োজনীয় তো এইটো মিলামিলি হৈ গ'ল 9 নম্বৰটো কোশ্চেন নম্বৰ 9 হৈ গ'ল কোশ্চেন নম্বৰ 10 11 12 13 এইবিলাক ইম্পৰ্টেন্ট নহয় কেতিয়াও পৰীক্ষাত প্ৰশ্ন নাহে কোশ্চেন নম্বৰ 14 টো তোমালোকে অলপ চাই লোৱা ইয়াতে এটা ডেফিনিশ্যন দিয়া আছে ইয়াতে তোমালোকে চোৱা a proverb is a well known phrase or sentence that gives advice or says something that is generally true এটা proverb হৈছে এটা কি well known phrase or sentence তার মানে সবে জানা এটা খণ্ডবাক্য বা বাক্য that gives advice দিয়ে কি করে উপদেশ দিয়ে advice মানে উপদেশ or says something that is generally true বা কিবা কয় যেটো কি হয় সঁচা হয় true মানে সঁচা যেনে ইয়াত एग्जांपल দিছে absence makes the heart grow fonder an apple a day keeps the doctor away an apple a day keeps the doctor away মানে প্রতিদিনে যদি আমি এটা আপেল খাও তেনে হলে ইয়ে ডক্টর কি করে দূৰত ৰাখে তো এনেকুৱা আৰু তোমালোকে পাবা ক্ৰকডাইল টিয়াৰ্স ঘৰিয়ালৰ চকুলো তাৰ মানে কিছুমান মানুহে আসলতে না কান্দে সিহঁতে উপৰে উপৰে মানুহক দেখাকৈ কি কৰে কন্দাৰ ভাও জুৰে এ হোৱাইট এলিফেন্ট এটা বগা হাতী এইবিলাকক কি বুলি কোৱা হয় প্ৰভাৱ বুলি কোৱা হয় অসমীয়াত জতুৱা ঠাঁচ বুলি কোৱা হয় তো আজি ভিডিওটো ইমানেই ধৈৰ্য সহকাৰে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ এনেকুৱা আৰু ভিডিও পাবলৈ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা বাই বাই